আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ শেৱালি ফুলৰ পৰা। যিহেতুকে এতিয়া শেৱালি ফুলৰ বতৰ, শেৱালি ফুল আমাৰ স্বাস্থ্যৰ কাৰণে কিমান বেছি উপকাৰী হয় সেয়া আমি সকলোৱে জানো। কেইটামান শেৱালি ফুল ভালদৰে ধুই পেলাই লৈ লৈছোঁ। গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ। অকণমান মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ, দুটা কেঁচা জলকীয়া আৰু সৰু সৰুকৈ কাটি থোৱা নহৰু কেইফুটামান দি পেলাই ভালদৰে লৰাই দিছোঁ আৰু তাত দি দিছোঁ ধুই থোৱা এই শেৱালি ফুলখিনি। এইখিনি আকৌ মই ভালদৰে লৰাই আছোঁ আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। নিমখ দি পেলাই এইখিনি ভালদৰে লৰাই ইয়াত 1 চামুচৰ জোখত দিছোঁ কলাখাৰ। আপোনালোকৰ ঘৰত যদি কলাখাৰ নাই তেনেহ'লে খোৱা ছ'ডাও দিব পাৰিব। খাৰেৰে শেৱালি ফুলৰ এই ৰেচিপিটো আপোনালোকে যিসকলে খোৱা নাই এবাৰ খাই চাবচোন, বহুত বেছি ভাল লাগে খাবলৈ। ইয়াত দি দিলোঁ আগতীয়াকৈ ভাজি থোৱা এই মাছৰ মূৰকেইটা। এইখিনি আকৌ এবাৰ ভালদৰে ভাজি লৈছোঁ আৰু দি দিছোঁ 1 কাপৰ জোখত গৰম পানী আৰু এইখিনি এতিয়া 5 মিনিটমান সময় ভালদৰে উতলিবলৈ দিম। মই ইয়াত ঢাকনি ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে ঢাকনি ব্যৱহাৰ কৰিব পাৰিব। মোৰ চেনেলত বহুতকেইটা শেৱালি ফুলৰ ৰেচিপি দিয়া আছে, আপোনালোকে গৈ চাব পাৰিব। এয়া হৈ গ'ল শেৱালি ফুলৰ খাৰ। আজিলৈ আহোঁ, বাই বাই।